জুবিনময় যোৰহাটত কেৱল মানুহ আৰু মানুহ। দিহা সম্ৰাট কমলা গগৈৰ দিহানাম পৰিৱেশনেৰে জীপাল আদ্যশ্ৰাদ্ধ অনুষ্ঠান হয়। যোৰহাটত কেৱল মানুহ আৰু মানুহ, যেনিয়ে চাই কেৱল দেখা পোৱা গৈছে মানুহ। কথাষাৰ শুনিবলৈ অপ্ৰিয় হয় যদিও এয়াই সত্য। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত আজি যোৰহাটৰ ৰাজপথ। ইয়াতে সুদৃঢ় হৈছে আৰু নিজৰ যিটো সাংস্কৃতিক জীৱন সেয়াও যোৰহাটে তেওঁ সমৃদ্ধ কৰিছে। গতিকে এই সকলো লোকৰ মাজলৈ অহাটো আমি আহিবই লাগিছিল, পলমেই হ'ল। কিন্তু যিহেতু দেউতাও অলপ অসুস্থ, গতিকে আমি সকলোখিনি শেষকৃত্য তাতে সমাপন কৰিব লগা হ'ল। কিন্তু ইয়াত আমি 13 দিনীয়া মাংগলিক কাৰ্যখিনি আজি অনুষ্ঠিত কৰিছোঁ যোৰহাটৰ ৰাইজে। গতিকে আমি সকলো পৰিয়ালৰ লোকো একেলগে ইয়াত সন্মিলিত হৈছোঁ। আমি একেলগে প্ৰাৰ্থনা কৰিম জুবিনৰ সেইখন পৃথিৱীলৈ যাত্ৰাও যাতে সুগম হওক আৰু তেওঁৰ যিখিনি আধৰুৱা কাম ৰৈ গৈছে আমি সকলোৱে মিলি সেইখিনি সম্পূৰ্ণ কৰিম। সেয়া আমাৰ সকলোৰে মনত প্ৰতিশ্ৰুতি বা অংগীকাৰ আছে। গতিকে মই জানো নিজৰ ঠাইৰ মানুহখিনি মোৰ সদায় আপোন হৈয়ে থাকিব আৰু এই কামখিনি আমি একেলগে সকলোৱে আগবঢ়াই লৈ যাম। আপুনি যোৰহাটৰ বোৱাৰী, সেইটোলৈ সঁচাই সকলোৱে আপোনাক মৰমৰ আকুলতাৰে আপোনাক বান্ধি ৰাখে সদায়। অকণমান যদি কোৱাত অসন্তুষ্ট আপুনি এই মুহূৰ্তত সেই যোৰহাটবাসীৰ ওচৰত কিবা ক'ব নেকি? মই প্ৰথমে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু এইটো কথাই ক'ব বিচাৰিছোঁ যে আমি যদি জুবিনক ইয়ালৈ লৈ আহিব পাৰিলোহেঁতেন পোনে পোনে, তেতিয়াহ'লে আমাৰ কাৰণেও খুব সুখবৰ হ'লহেঁতেন। কিন্তু পৰিয়ালটো আমি এতিয়া আছোঁ গুৱাহাটীত, গতিকে দেউতা অসুস্থ। আৰু ওচৰতে আমি যাতে সহজে তেওঁৰ ওচৰলৈ গৈ পেলাই বন্তি এগছি জ্বলাব পাৰোঁ, মোৰ মনৰ কথাও খুলি ক'ব বিচাৰিম। এতিয়া তেওঁতো প্ৰতিটো ক্ষেত্ৰত মোক তেওঁৱে বাট দেখুৱাই নিব লাগিব। গতিকে মই সেই প্ৰাৰ্থনাটো ওচৰতে যাতে আমি পাওঁ সকলোৱে। আৰু দেউতাৰ কাৰণে বিশেষকৈ ইয়ালৈ অহাটো সম্ভৱেই নহয়। আজি আহিব খুব মন আছিল তেওঁৰ, কিন্তু তেওঁ আহিব নোৱাৰে। সেইকাৰণে আমি এইটো সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰথমে ক্ষমা বিচাৰিছোঁ, কিন্তু তথাপিও আমি গোটেই পৰিয়ালটো আমি যোৰহাটৰে, গতিকে আমাৰ নিজৰ মানুহখিনিৰ লগত আমি সদায় আছোঁ আৰু আমাকো আপোনালোকে বহুত সাৱটি ৰাখিব। জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ঘৰৰ এগৰাকী, গতিকে মোক আপোনালোকে এৰি নিদিব, কেতিয়াও মোক লগত ৰাখিব আৰু আমি জুবিনৰ আধৰুৱা কামখিনি আমি আগলৈ যাতে কৰাত সদায় মোৰ শক্তি হৈ থাকে আপোনালোকে কামনা। উল্লেখযোগ্য যে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 13 দিনীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠানলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ত লক্ষ লক্ষ লোকৰ আগমন ঘটে। জনতাৰ শিল্পীজনৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনাবলৈ আগমন ঘটা ৰাইজৰ এই পৰিৱেশে যেন সৃষ্টি কৰিছে জুবিনময় যোৰহাট। ইফালে ধৰ্মীয় বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত দিহা সম্ৰাট কমলা গগৈৰ লগতে কেইবাগৰাকীও শিল্পীৰ দিহানাম পৰিৱেশনে জীপাল কৰি তুলিলে সমগ্ৰ পৰিৱেশ। ইয়াৰ মাজতে মৰমৰ শিল্পীজনৰ সহধৰ্মিনী গৰিমা গাৰ্গে যোৰহাটবাসীয়ে দিয়া অকুণ্ঠ মৰমক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।